নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ ভাল খবৰ আহি গ'ল পুনৰ আপোনালোকৰ গড় কাপ্তানি বিভাগৰ ফালৰ পৰা প্ৰায় বহু সংখ্যক গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিলে মই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো ইয়াত আপোনালোকে দেখিছে ভ্যাকেন্সিখিনি গড় কাপ্তানি বিভাগৰ ফালৰ পৰা আহিছে মই আপোনালোকক দেখাইছো বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন যেটো গড় কাপ্তানিয়া হয় তাকে যেনিবা আপোনালোকৰ দেখিব পাইছে বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন বিভাগৰ ফালৰ পৰা ভ্যাকেন্সিখিনি মুকলি কৰিছে টোটাল ভ্যাকেন্সি আছে 466 ভ্যাকেন্সি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি আছে আৰু লাষ্ট ডেটটো দিয়া আছে 14/1/2025 মানে আপোনালোকে জানুৱাৰী মাহৰ 14 তাৰিখ পৰ্যন্ত এই ভ্যাকেন্সি কেইটা কাৰণে আবেদন সমূহ কৰিব পাৰিব আপোনালোকৰ এটা বৃহৎ সময় আছে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আবেদন যদি আপোনালোকে কৰিব বিচাৰে তেতিয়া আপোনালোকে আবেদন সমূহ কৰিব পাৰিব ইয়াত আপোনালোকৰ ড্ৰাফটমেনৰ ভ্যাকেন্সি আছে সুপাৰভাইজাৰৰ ভ্যাকেন্সি আছে টাৰ্নাৰৰ ভ্যাকেন্সি মুকলি কৰিছে মেকানিক্স মুকলি কৰিছে অপাৰেটৰৰ ভ্যাকেন্সি মুকলি কৰিছে ড্ৰাইভাৰৰ ভ্যাকেন্সি মুকলি কৰিছে বহু সংখ্যক ভ্যাকেন্সি মুকলি কৰি দিছে সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে ভ্যাকেন্সি কিটা কাৰণে আবেদন সমূহ কৰি লব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি চাকৰি কৰিব বিচাৰে আৰু বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যনত যদি আপোনালোকে চাকৰি কৰিব বিআৰও বুলি কোৱা হয় শৰ্ট ফৰ্মত আৰু অসমেৰ গড় কাপ্তানি বুলি কোৱা হয় যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেতিয়া আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে আৰু যেকি হৈছে ড্ৰাফটমেনৰ 16টা কৈ ভ্যাকেন্সি আছে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10+2 মানে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব সুপাৰভাইজাৰৰ কাৰণে দুটা কৈ ভ্যাকেন্সি আছে ইয়াৰ কাৰণে বিচাৰিছে ডিগ্ৰী পাস যদি আপোনালোকে ডিগ্ৰী পাস কৰিছে তেতিয়া আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকে ডিগ্ৰী পাস কৰিছে সুপাৰভাইজাৰ ভ্যাকেন্সি কাৰণে আবেদন সমূহ কৰি লব পাৰিব সুপাৰভাইজাৰ এটা গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি হয় সো ইন্টাৰেষ্টেড হলে আবেদন সমূহ আপোনালোকে কৰি লব পাৰে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আছে সো আপোনালোকে অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে ডিগ্ৰী মানে আপোনালোকে বিএ পাস কৰিলে আবেদন কৰিব বিএসসি পাস কৰিলে আবেদন কৰিব পাৰিব বিকম পাস কৰিলে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব তাৰ যেটো পিছৰ ভ্যাকেন্সি আছে টাৰ্নাৰৰ ভ্যাকেন্সি ইয়াৰ কাৰণে 10টা কৈ ভ্যাকেন্সি আছে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আইটিসি বা আইটিআই যদি আপোনালোকে পাস কৰিছে তেতিয়া আবেদন কৰিব এটা টেকনিক্যাল ভ্যাকেন্সি হয় সো আপোনালোকে আইটিআই পাস কৰিবলৈ বিচাৰিছে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদন সমূহ কৰি লব ইয়াত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈছে টাৰ্নাৰৰ ক্ষেত্ৰত আইটিআই পাস বিচাৰিছে তাৰ পিছত মেকানিষ্টৰ ভ্যাকেন্সি মুকলি কৰিছে ড্ৰাইভাৰ মেকানিক ট্ৰান্সপৰ্টৰ ভ্যাকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম মেট্ৰিকুলেশ্যন পাস কৰিলে হ'ল মানে মিনিমাম যদি আপোনালোকে 10 পাস কৰিছে তেতিয়া আবেদন সমূহ কৰি লব পাৰিব কিন্তু আপোনালোকে এখন ড্ৰাইভিং লাইসেন্সৰ প্ৰয়োজন হ'ব ড্ৰাইভাৰৰ ভ্যাকেন্সি কিটো ভ্যাকেন্সি মুকলি কৰিছে তাৰ কাৰণে এটা সৰ্বাধিক ভ্যাকেন্সি আছে 417টা লগতে মেট্ৰিকুলেশ্যন পাস কৰিব লাগিব এখন আপোনালোকৰ মটৰ চাইকেল চলোৱা বা মটৰ ড্ৰাইভিং চলোৱা এখন লাইসেন্সৰ প্ৰয়োজন হ'ব সো যদি আপোনালোকৰ আছে তেতিয়া আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে সেই অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভ্যাকেন্সি কিটা কাৰণে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব সো ইন্টাৰেষ্টেড যদি হয় আবেদন সমূহ কৰি লব ড্ৰাইভাৰ ৰুট ৰুলাৰ অজিকাৰ দুটা ভ্যাকেন্সি আছে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন সেমে হয় মেট্ৰিকুলেশ্যন পাস প্লাস ড্ৰাইভিং লাইসেন্স এখন যদি আপোনালোকৰ আছে তেতিয়া আপোনালোকে ভ্যাকেন্সি কিটা কাৰণে আবেদন সমূহ কৰি লব পাৰিব আৰু এইটো আপোনালোকৰ বৃহৎ অপৰচুনিটি আহিব সো আপোনালোকে অপৰচুনিটি মিছ কৰিব নালাগে আবেদন যদি আপোনালোকে কৰিব বিচাৰে আবেদন সমূহ কৰি লব পাৰিব এয়া আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আৰু অপাৰেটৰ এক্সিকিউটিভ মেকানিকৰ কাৰণে ওজি ভ্যাকেন্সি আছে 18টা এডুকেশ্যন কোৱালিফিকেশ্যন আছে মেট্ৰিকুলেশ্যন পাস ইয়াতো আপোনালোকৰ মেট্ৰিকুলেশ্যন পাস বিচাৰিছে মানে মেট্ৰিক পাস বিচাৰিছে সো আপোনালোকে যে মেট্ৰিক পাস হয় তেতিয়া আপোনালোকে ভ্যাকেন্সি কিটা কাৰণে আবেদন সমূহ কৰি লব পাৰিব প্ৰসেছিং এ হেভি মটৰ ভেহিকল ড্ৰাইভিং লাইসেন্সৰ এখন প্ৰয়োজন হ'ব বুলি উল্লেখ কৰিছে লগতে ড্ৰাইভিং লাইসেন্স পৰ মানে আপোনালোকৰ মেট্ৰিক পাসৰ লগত যদি আপোনালোকৰ এখন ড্ৰাইভিং লাইসেন্স আছে তেতিয়া আবেদন সমূহ কৰি লব পাৰিব এইচএস পাস 10 পাস 12 পাস সকলো আবেদন কৰিব পাৰিব গ্ৰেজুৱেচন কৰিলেও আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব আৰু আধাৰ ক্ৰাইটেৰিয়া ক্ষেত্ৰত এলিজিবিলিটি টাৰ্নাৰৰ ক্ষেত্ৰত 18 পৰা 25 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব আৰু আদাৰ যিখিনি ভ্যাকেন্সি আছে তাৰ কাৰণে আপোনালোকে 18 পৰা 27 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব কেটেগৰী আছে আপোনালোকৰ ভ্যাকেন্সিখিনি মেনশন কৰা আছে ৰিলেক্সেশন সমূহ এসএসসি কাৰণে 5 বছৰকৈ ৰিলেক্সেশন লাভ কৰিব ওবিসি কাৰণে 3 বছৰকৈ পিডব্লিউডি কাৰণে আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশন লাভ কৰিব হাউ টু এপ্লাই ক্ষেত্ৰত যেটো আপোনালোকে এড্ৰেছ দেখিব পাৰিছে এপ্লিকেশন ফৰ দা পোষ্ট অফ লিখিবলৈ আপোনালোকৰ যেটো দেখিব পাইছে কোনটো কেটেগৰী হেতু আপোনালোকে উল্লেখ কৰিব লাগিব উল্লেখ কৰি পেলাই আপোনালোকে এটা এনভেলপত এটো এড্ৰেছ লিখিব লাগিব বাকি যেটো এপ্লিকেশন ফৰ্ম সেই ফৰ্মখন আপোনালোকে অফলাইন ফৰ্ম বুলি গুগল বা ক্ৰমত সাৰ্চ কৰি আপোনালোকে পাই যাব সেই ফৰ্মখন ভালদৰে ফিল আপ কৰিব ফিল আপ কৰি যিখিনি লাগতিয়াল ডকুমেন্টছ সেইখিনি জেৰক্স কৰি পেলাই নিজে সেলফ এটেস্টেড কৰি মিলি তাৰ লগত গাঠি এনভেলপটো ওপৰত এই ফৰ্মটো এটো লিখিব লাগিব এপ্লিকেশন ফৰ দা পোষ্ট অফ এনেকৈ লিখিব লাগিব লিখি পেলাই ইয়াৰ যেটো এড্ৰেছ হয় সেই এড্ৰেছটো আপোনালোকে পঠাই দিবলৈ এড্ৰেছটো উল্লেখ কৰি থোৱা আছে আৰু লগতে আপোনালোকৰ জানুৱাৰী
15 তাৰিখ পৰ্যন্ত আপোনালোকৰ নৰ্থ ইষ্টৰ যিসমূহ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে জানুৱাৰী 15 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ তেওঁলোকক দিয়া হৈছে বুলি উল্লেখ কৰিছে সো ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি এড্ৰেছটো আপোনালোকে দেখিব পাৰিছে এই এড্ৰেছটো আপোনালোকে পঠাই দিব লাগিব কমাণ্ডেড CRF চেণ্টাৰ ডিগ্ৰী কেম্প পুনে 411015 এড্ৰেছটো আপোনালোকে পঠাই দিলে আবেদনসমূহ আপোনালোকৰ হৈ যাব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল লাগে লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব